ইমান নীতি আদৰ্শত থকা পাৰ্টি আকৌ এইটো কি কথা হৈছে? তেওঁলোক দুইজনে যে আপোনাৰ নামটোকে মানে ইউজ কৰি আছে বাৰে প্ৰতি। মই বিজেপি AGP BJP UPL মিত্ৰজোঁটৰ মই কেণ্ডিডেট। বিজেপি আজি ভাৰতবৰ্ষ কি পৃথিৱীৰ ভিতৰত এটা শক্তিশালী পলিটিকেল পাৰ্টি, এইটো সকলোৱে কৈছে, নিউজ চেনেলসমূহেও কৈছে। এনেকুৱা এটা ডিচিপ্লিন পাৰ্টি আমি কেণ্ডিডেট। গতিকে এতিয়া বৰদলৈ ডাঙৰীয়া আমি জানো কংগ্ৰেছৰ কেণ্ডিডেট আৰু আমিনুল ডাঙৰীয়া UDF কেণ্ডিডেট। আকৌ ইয়াত ইটো সিটো কথাটো কোৱা নাই। এতিয়া কথা মেটেৰিয়েলি কোনে কাৰ লগত ৰাখিছে সেইটো কথাহে কথা, সেইটোকে জানিব বিচাৰিছে আপোনালোকে বা ৰাইজক তেওঁলোকে মানে আভুৱা ভাবিব বিচাৰিছে। শুনক, মানে কথা ফটোৱে কথা কয় আৰু ফটোৱে মিছা নকয়, সেইটো কথা কোৱা নাই জানো? এতিয়া আপুনি যে মোক বাইড লৈ আছে, আমি যে গোটেইখিনি আছোঁ, এতিয়া ল'ৰা এটা মোবাইল মাৰি দিয়াচোন, আপুনি যে জুৰিয়াত মোক বাইড লৈছিলে এইটো সময়টো থাকিব নাথাকে আকৌ? থাকিব, এইটো সঁচা কথা। মই এতিয়া জুৰিয়া অহাটো সঁচা কথা। মই এতিয়া মুম্বাইত আছোঁ বুলি ক'লেতো এইটো সময়ত নহ'ব, এইটো মই আছোঁ, হয় নাই? গতিকে কথাটো হ'লগৈ চাওক, যোৱা যি লোকসভা নিৰ্বাচন হ'ল তেওঁলোকে এলায়েন্স খেলিলে কাৰণে আমি হাৰিলোঁ, বিজেপি হাৰিলোঁ, হয় নহয়? নহ'লে ৰাজেন গোহাঁই ডাঙৰীয়াই 4বাৰকৈ ইয়াত জিকিছিলে। কিন্তু আমাৰ বিজেপি হাৰিলে এইকাৰণেই যে UDF আৰু কংগ্ৰেছ এলায়েন্স হ'ল কাৰণে বৰদলৈ ডাঙৰীয়া 16,500 ভোটত জিকিলে। সেইটো দেখ প্ৰমাণ আছে। তেখেতসকলে আপোনাৰ জিলা পৰিষদ লেভেলত এলায়েন্স কৰি পেলাই জিলা পৰিষদৰ বোৰ্ড গঠন কৰা প্ৰমাণ আছে। সেইটোতো এনেকুৱা কথা আপোনালোকৰ নিউজ চেনেলতে বাজিছে যে তেওঁলোকে মানে কংগ্ৰেছ UDF মিলি পেলাই জিলা পৰিষদৰ চেয়াৰমেন তেওঁলোকে চিলেক্ট কৰিছে। বৰদলৈ ডাঙৰীয়াই প্ৰায়ে আপোনালোকে দেখিব, ভালকৈ মন কৰক, আজমল চাহাবৰ যিকোনো অনুষ্ঠানত, বিশেষকৈ হোজাইত তেখেতৰ যিকোনো অনুষ্ঠান পাতিলে মানে চিফ গেষ্ট বৰদলৈ থাকে। তাত মই বা আমাৰ বিজেপিৰ কোনোবা চিফ গেষ্ট থকা আপোনালোকেতো ফুটেজ উলিয়াব নোৱাৰে। গতিকে কথাটো তেওঁলোক টকাটো ইটো আৰু সিটো পিঠি, আৰু আমি AGP BJP টকাটো ইটো পিঠি, আমি AGP আৰু BJP এক, টকাটো ইটো সিটো পিঠি বুলি আমাক ক'ব। আৰু কংগ্ৰেছ UDF টকাটো ইটো আৰু সিটো পিঠি। এতিয়া কোনোবাই নহয় বুলি কৈ থাকিলেতো নহ'ব। তেওঁলোকে এইবিলাক কি কৈছে আৰু মানুহে বুজি পাইছে আৰু, গতিকে সেইটো কথা। তেওঁলোক দুইজনে আপোনাৰ লগতে মূল যুঁজখন হ'ব বুলি কৈ আছে। এতিয়া আপোনাৰ লগত আচলতে কাৰ লগত মূল যুঁজখন হ'ব? আৰে BJPৰ লগতেতো মূল যুঁজ হ'ব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থকাৰ পিছত আৰু মূল যুঁজ কাৰ লগত হ'ব? তেওঁলোকৰ লগত এতিয়া আমাৰ ইয়াতে লোকেলি হ'ব UDFৰ লগত, UDFৰ আমাৰ লগত হ'ব, আৰু জয় BJPৰ হ'ব। ইয়াত মোদী মেজিক আৰু মামা মেজিক চলি আছে, পদুম ফুল চলি আছে, ইয়াত আৰু বেলেগ নাহে। আমিনুল ইছলামে কালি কৈছে প্ৰায় 3 লাখ ভোটৰ ব্যৱধানত আপোনাক পৰাস্ত কৰিব বুলি তেওঁ মানে কৈছে। আপুনি কি ক'ব? আচলতে নাই, আপোনালোকে কৰি থাকে মানে বস্তু এটা নতুনকৈ উলিয়াবলৈ এটা দাদাক কৈ দিয়ক বুলি কৰে নহয়, নাই বুজিছোঁ। সেইটো আমিনুল দা দেউতাক এজন মানে নৰ্থ ইষ্টৰ ধৰ্মগুৰু আছিলে, ভাল মানুহ। আমিনুল দাও ভাল মানুহ। আমিনুল দা আচলতে তেওঁ এজন শক্তিশালী কেণ্ডিডেট। কিন্তু আমিনুল দা এতিয়া এইবিলাক কিয় কৈ আছে নাজানো। আমিনুল দাই ক'ব লাগে যে নাই আমি চেষ্টা কৰিছোঁ, দেখা যাব, মানে ৰাইজেই ৰজা। এতিয়া মইতো মোক সোধক, মই ক'ম যে ভাই আমি চেষ্টা কৰিছোঁ, ৰাইজেই ৰজা, গণতন্ত্ৰত ৰাইজেই হেৰি, আৰু মোৰ কাৰণেতো এই ভোটাৰ নগাঁও পাৰ্লিয়ামেণ্টৰ ভোটাৰসকলতো মোৰ কাৰণে ভগৱান। গতিকে ৰাইজে যি সিদ্ধান্ত লয়, আমি এটা আশা কৰিছোঁ এইটোৱে, যেতিয়া মোদী ব্ৰেণ্ড চলি আছে, মামা ব্ৰেণ্ড চলি আছে, মোদী মেজিক মামা মেজিক চলি আছে, পদুম ফুল চলি আছে, ইয়াত আৰু বেলেগ নাহে আৰু। ইয়াৰ ধৰি লওক আপোনালোকেও আপোনালোককেইটাইতো আমাকে ভোট দিব আৰু